কি হৈছিলে? 6 নম্বৰ ৱাৰ্ডত তাৰমানে যিখিনি ছাৰ্ভে কৰিবলৈ গৈছিল সেইখিনি তাৰমানে ছাৰ্ভে যিখিনি কৰিলে গোটেইখিনিয়ে পাইছে, কিন্তু তাৰ মাজতে মোক এৰি থৈ গুচি আহিছে। এতিয়া লিষ্ট প্ৰথম লিষ্টখনত এতিয়া নাই, ফোনো কৰা নাই মোক। তাৰপৰা মই আজি লাষ্ট ডেট বুলি ক'লে আহিলোঁ। এতিয়া কৈছে বোলে এখন লিষ্টত তোমালোকৰ নাম নাই অহা, ছেকেণ্ড লিষ্ট এখন আহিব, সেইখনত যদি আহে দিম, যদি নিদিয়ে তলিত এই ৰঞ্জিত বৰঠাকুৰক সোধোতে ৰঞ্জিত বৰঠাকুৰে কি কয় সেইটোৱে হ'ব। তেখেতৰ ওচৰলৈ আহিলোঁ, তেখেতে কৈছে তেখেতলোকে যিখন লিষ্ট দিছে সেইখনৰ মতেহে মই দিব পাৰিছোঁ, আৰু মোক কৈ লাভ নাই। কোনটো বাৰু 14 নং ৱাৰ্ড এইটো ভাবিবলগীয়া বাধ্যত পেলাইছে, কিন্তু গম পাইছা নাই? এতিয়া গোটেই মানুহে পাইছে, ওচৰৰ মানুহ গোটেইখিনি, অকল মাজত মোক এৰি থৈ আহিছে, মোক দিয়া নাই লিষ্টখন। এতিয়া মই গোটেই লিষ্টখন চাইছোঁ, লিষ্টখন নাই, কিন্তু গোটেই ধনী ধনী মানুহে পাইছে। অনিয়ম হৈছে বুলি ভাবে নি আপুনি? তেখেতক কৈছোঁ না, ভাবিবলৈ বাধ্য কৰাইছে, অনিয়ম হৈছে গম পাইছা নাই? যদি চবে নাপালে তেতিয়া ভাবিলোঁ নহয় চবে নাই পোৱা, কিন্তু মাজতে মোক এৰি থৈ পেলাই চবকে দি দিছে। আৰু হৈছে নেকি? আৰু হৈছে, আৰু বহুত বাৰ হৈছে, কিন্তু আহিছে মানুহজনী ক'ৰবাত গ'ল, মানুহ দুজনী তাতে আছে, তেখেতলোকো দিয়া নাই। তেখেতৰ কৈছে 14 নং ৱাৰ্ডত তেখেতলোকে কৈছে ইছলামাবাদ ছেকেণ্ড লিষ্টখন আহিব আজি, সেইখনত যদি আহে পাব, যদি নাহে আপোনালোকে নাপায়। আপোনাৰ ওচৰৰ মানুহবোৰ আহিছে না? বাকী ওচৰ আপোনাৰ নাই? আপুনি গলত কি বুলি কোৱা হৈছে, কি বুলি কৈছে? আপুনি ক'ৰ পৰা আহিছে? মই বৰ্তমান মই লগত আছোঁ, অকলে আহিছে? কিমান মান হ'ব? হয়, মই কি কৰিম বাৰু, ইমান বেয়া লাগিছে।